মৌলবাদী আৰু পাকিস্তানৰ মৌলবাদীসকলেতো আমাক খাই পেলাব বিচাৰিছে। কিন্তু তৈয়াৰ নহয়, সিহঁতে কামে আগবঢ়াই আছে। ইয়াত আপোনালোকৰ হাতত আজি হয়তো মেপখন আহিছে। এই কথাবিলাক যেতিয়া আমি আগতে কৈ থাকো তেতিয়া আপোনালোকে বিশ্বাসে নকৰে। এতিয়া গৌৰৱ গগৈৰ কথাবিলাক আপোনালোকে বিশ্বাসে কৰা নাই। কেইদিনমান পিছত যেতিয়া তথ্য সহকাৰে ওলাব তেতিয়া চব বিশ্বাস কৰিব। এনেকুৱা কথাবিলাক আমি বহু আগৰ পৰা কৈ আছো। বাংলাদেশত মেপ বনোৱা, আমাৰ গোটেই অসমখন গিলি পেলাব খোজা, আমাৰ গোটেই ব্যৱস্থাটো শেষ কৰিব খোজা, এইবিলাক কোনো নতুন কথা নহয়। আজি মেপখন আপোনালোকৰ হাতত পৰিছে কাৰণে আপোনালোকে তাক প্ৰশ্ন কৰিছে। কাইলৈ গৌৰৱ গগৈৰ তথ্য হাতত পৰিলেও প্ৰশ্ন কৰিব। কিন্তু আমিতো আগৰ পৰাই কৈ আছো, কৈ থাকিলে বিশ্বাস নকৰে মানুহে। কি ব্যৱস্থা লোৱা হ'ব? ব্যৱস্থাটো আইনে ল'ব। ব্যৱস্থা আইনে ল'ব। ৰাইজক সজাগ কৰা, ৰাইজৰ আগত কথা কোৱাটো আমাৰ দায়িত্ব, আমি কৈ দিছো। গতিকে আপোনালোকে গৌৰৱ গগৈটো বিশ্বাস কৰি লওক, নহলে বৰ দিগদাৰ। পিছত আকৌ এনেকা মেপ ওলাব, কাগজ ওলাব, তেতিয়া আকৌ আপোনালোকে কব আমি এইটো ভাবাই নাছিলো এনেকুৱা কথা। গতিকে এইবিলাক বাংলাদেশৰ জেহাদী, পাকিস্তানৰ জেহাদী, মৌলবাদী, এইবিলাকে অসমখন গিলিব চেষ্টা কৰি আছে। আৰু গম নোপোৱাকৈ আমাৰ বহুত মানুহে এই ট্ৰেপত সোমাই গৈ আছে। বহুত মানুহে সহযোগ কৰিছে। সেই সহযোগীবিলাকক এতিয়াতে আমি আইডেন্টিফাই কৰিব লাগে। আপোনালোকক কৈ থাকিলে কাগজ পত্ৰবিলাক বিশ্বাস কৰিব, আমি এনেকৈ নাথাকো। কৈ থকা কথাখিনি বিশ্বাস কৰিলে ইয়াৰ সমাধানটো সোনকাল হ'ব, আৰু বিশ্বাস নকৰিলে ইয়াৰ সমাধানটো দেৰিলৈকে হ'ব, আৰু আমি কেতিয়াবা তাৰ ভুক্তভোগী হ'ব লাগিব। ক'লে হ'ল, কাগজ কেইখন লৈ ক'লে হ'ল। পুতেক জীয়েকৰ পাছপৰ্টখন ওলাই দেখাই দিলে হ'ল। পাছপৰ্টখন চিম্পুল কথা এটা। তেওঁ ইমান কৈ থাকিব লাগে? নিজৰ ল'ৰা ছোৱালীটোৰ পাছপৰ্টখন দেখাই দিলে হ'ল। তাত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লিংকৰ আছে নে বেলেগ? গুচি দিয়া নাই তেওঁ ধুনীয়াকে দৰমহা পাকিস্তানৰ ইণ্ডিয়াৰ পৰা লয়, দেখাই দিলে হ'ল। ওলাই দিলে হ'ল, এইখন কোটি দৰমহা মই ইণ্ডিয়াৰ অমুকৰ পৰা। চিম্পুল কথা। তেওঁ পাকিস্তান কৰিলে নাই স্বীকাৰ? আমি কৈ থাকোতে আপোনালোকে মানে এনেকুৱা একাংশ মিডিয়াই বজাইছে তেওঁ যোৱা নাই। তেওঁ যোৱাটো আপোনালোকেও বিচৰা নাই। কিন্তু যোৱা নাই কৈছে। তেওঁতো আল্টিমেটলি স্বীকাৰে কৰিলে তেওঁ গৈছে। এতিয়া আমি সুধিছো যে কিয় গৈছে? ISI তেওঁক মাতিছিল নে নাই? ISIৰ কামত গৈছিল নেকি? সেইখিনি ক্লিয়াৰ কৰক। যোৱাটোতো তেওঁ স্বীকাৰ কৰিলে নে নাই স্বীকাৰ? যোৱাটো সত্য। এতিয়া কিয় গৈছে তাৰ কাগজখিনি দেখালে হ'ল। কিয় গৈছিল, কোনে মাতিছিল, কাক কাক লগ পাইছিল, কিন্তু দেখালে হ'ল। মৌলবাদী আৰু পাকিস্তানৰ মৌলবাদীসকলেতো আমাক খাই পেলাব বিচাৰিছে। কিন্তু তৈয়াৰ নহয়, সিহঁতে কামে আগবঢ়াই আছে। ইয়াত আপোনালোকৰ হাতত আজি হয়তো মেপখন আহিছে। এই কথাবিলাক যেতিয়া আমি আগতে কৈ থাকো তেতিয়া আপোনালোকে বিশ্বাসে নকৰে। এতিয়া গৌৰৱ গগৈৰ কথাবিলাক আপোনালোকে বিশ্বাসে কৰা নাই। কেইদিনমান পিছত যেতিয়া তথ্য সহকাৰে ওলাব তেতিয়া চব বিশ্বাস কৰিব। এনেকুৱা কথাবিলাক আমি বহু আগৰ পৰা কৈ আছো। বাংলাদেশত মেপ বনোৱা, আমাৰ গোটেই অসমখন গিলি পেলাব খোজা, আমাৰ গোটেই ব্যৱস্থাটো শেষ কৰিব খোজা, এইবিলাক কোনো নতুন কথা নহয়। আজি মেপখন আপোনালোকৰ হাতত পৰিছে কাৰণে আপোনালোকে তাক প্ৰশ্ন কৰিছে। কাইলৈ গৌৰৱ গগৈৰ তথ্য হাতত পৰিলেও প্ৰশ্ন কৰিব। কিন্তু আমিতো আগৰ পৰাই কৈ আছো, কৈ থাকিলে বিশ্বাস নকৰে মানুহে। কি ব্যৱস্থা লোৱা হ'ব? ব্যৱস্থাটো আইনে ল'ব। ব্যৱস্থা আইনে ল'ব। ৰাইজক সজাগ কৰা, ৰাইজৰ আগত কথা কোৱাটো আমাৰ দায়িত্ব, আমি কৈ দিছো। গতিকে আপোনালোকে গৌৰৱ গগৈটো বিশ্বাস কৰি লওক, নহলে বৰ দিগদাৰ। পিছত আকৌ এনেকা মেপ ওলাব, কাগজ ওলাব, তেতিয়া আকৌ আপোনালোকে কব আমি এইটো ভাবাই নাছিলো এনেকুৱা কথা। গতিকে এইবিলাক বাংলাদেশৰ জেহাদী, পাকিস্তানৰ জেহাদী, মৌলবাদী, এইবিলাকে অসমখন গিলিব চেষ্টা কৰি আছে। আৰু গম নোপোৱাকৈ আমাৰ বহুত মানুহে এই ট্ৰেপত সোমাই গৈ আছে। বহুত মানুহে সহযোগ কৰিছে। সেই সহযোগীবিলাকক এতিয়াতে আমি আইডেন্টিফাই কৰিব লাগে। আপোনালোকক কৈ থাকিলে কাগজ পত্ৰবিলাক বিশ্বাস কৰিব, আমি এনেকৈ নাথাকো। কৈ থকা কথাখিনি বিশ্বাস কৰিলে ইয়াৰ সমাধানটো সোনকাল হ'ব, আৰু বিশ্বাস নকৰিলে ইয়াৰ সমাধানটো দেৰিলৈকে হ'ব, আৰু আমি কেতিয়াবা তাৰ ভুক্তভোগী হ'ব লাগিব। ক'লে হ'ল, কাগজ কেইখন লৈ ক'লে হ'ল। পুতেক জীয়েকৰ পাছপৰ্টখন ওলাই দেখাই দিলে হ'ল। পাছপৰ্টখন চিম্পুল কথা এটা। তেওঁ ইমান কৈ থাকিব লাগে? নিজৰ ল'ৰা ছোৱালীটোৰ পাছপৰ্টখন দেখাই দিলে হ'ল। তাত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লিংকৰ আছে নে বেলেগ? গুচি দিয়া নাই তেওঁ ধুনীয়াকে দৰমহা পাকিস্তানৰ পৰা ইণ্ডিয়াৰ পৰা লয়, দেখাই দিলে হ'ল। ওলাই দিলে হ'ল, এইখন কোটি দৰমহা মই ইণ্ডিয়াৰ অমুকৰ পৰা। চিম্পুল কথা। তেওঁ পাকিস্তান কৰিলে নাই স্বীকাৰ? আমি কৈ থাকোতে আপোনালোকে মানে এনেকুৱা একাংশ মিডিয়াই বজাইছে তেওঁ যোৱা নাই। তেওঁ যোৱাটো আপোনালোকেও বিচৰা নাই। কিন্তু যোৱা নাই কৈছে। তেওঁতো আল্টিমেটলি স্বীকাৰে কৰিলে তেওঁ গৈছে। এতিয়া আমি সুধিছো যে কিয় গৈছে? ISI তেওঁক মাতিছিল নে নাই? ISIৰ কামত গৈছিল নেকি? সেইখিনি ক্লিয়াৰ কৰক। যোৱাটোতো তেওঁ স্বীকাৰ কৰিলে নে নাই স্বীকাৰ? যোৱাটো সত্য। এতিয়া কিয় গৈছে তাৰ কাগজখিনি দেখালে হ'ল। কিয় গৈছিল, কোনে মাতিছিল, কাক কাক লগ পাইছিল, কিন্তু দেখালে হ'ল।